সকলোকে আমাৰ নমস্কাৰ। আমি শংকৰদেৱ শিশু নিকেতন বৰদুবিৰ ৭ম মানৰ ছাত্ৰ-ছাত্ৰী। আমি আত্মনিৰ্ভৰ ভাৰত আৰু সমৃদ্ধ ভাৰতৰ অন্তৰ্গত এটা প্ৰকল্প আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ। আমাৰ দলৰ নাম হৈছে টিম টাইটেন। আমি এই দলখনৰ নাম টিম টাইটেন ৰাখিছোঁ কাৰণ টাইটেনৰ অৰ্থ হ'ল বিশাল আৰু ডাঙৰ আমাৰ সপোনৰ নিচিনা। আমি পানীৰে চলা গাড়ী তৈয়াৰ কৰিছোঁ। এই গাড়ীখনৰ নাম আমি হাইড্ৰিয়ন ৰাখিছোঁ। কাৰণ এই গাড়ীখন পানী আৰু হাইড্ৰজেনৰ মাজত বিক্ৰিয়া ঘটাই ভাপ উৎপন্ন হৈ চলিব। ইয়াৰ পাছৰখিনি মোৰ বান্ধৱী কুহিয়ে আপোনালোকক জনাব। আজিকালি গাড়ীবোৰ চলিবলৈ প্ৰায় পেট্ৰল নতুবা ডিজেলৰ প্ৰয়োজন। যিহেতু পেট্ৰল নতুবা ডিজেলৰ দাম বহুত বেছি বাঢ়ি গৈছে, সেয়েহে মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিৰ বাবে এখন গাড়ী কিনাটো নতুবা চলোৱাটো কঠিন হৈ পৰিছে। লগতে পেট্ৰল নতুবা ডিজেলৰ দ্বাৰা যেতিয়া গাড়ীখন চলে, ই ধোঁৱা আকাৰে বায়ুত মিহলি হয় আৰু বায়ু প্ৰদূষণ কৰে। সেয়েহে আমি পানীৰে চলা গাড়ী তৈয়াৰ কৰিব খুজিছোঁ, কাৰণ পানী সহজতে পোৱা যায়, পানীৰ কোনো দাম নাই, আৰু পানীৰে যেতিয়া গাড়ীখন চলিব তেতিয়া কোনো ধৰণৰ বায়ু প্ৰদূষণ নহয়। ইয়াৰ পিছৰখিনি মোৰ বান্ধৱী চন্দনাই জনাব। আমি এখন ভাল গাড়ী কিনিবলৈ গ'লে বিদেশৰ পৰা আনিবলগীয়া হয়। ইয়াৰ ফলত বিদেশৰ অৰ্থনৈতিক ব্যৱস্থাটো বৃদ্ধি হয়। আমাৰ ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাটো বৃদ্ধি হ'বলৈ আমি এই প্ৰকল্পটো হাতত লৈছোঁ। আহক আমি এবাৰ চলাই চাওঁ। এতিয়া আপুনি মই পানী দিছোঁ এতিয়া। এতিয়া এইটো চলিব। এইটো হয় আমাক গাড়ীটো, এইটো যেতিয়ালৈকে পানীটো থাকিব তেতিয়ালৈকে এইটো চলিয়ে থাকিব। কিমান কিলোমিটাৰ যাব? এইটো এতিয়া 1 লিটাৰত আপোনাৰ 25 কিলোমিটাৰ যাব। তাৰপিছত আমি কি কয়, ইয়াত আমাৰ চিট থাকিব 5 চিটাৰ। দুটা মানুহ আগফালে, 3টা মানুহ পিছফালে বহিব পাৰে। তাৰপিছত ইয়াত এক্সিডেণ্ট হ'লে ফায়াৰ বেগ, এয়াৰ বেগো থাকিব। তাৰ লগে আমি পলিউশ্যনো নহ'ব। তাৰ ওপৰতকৈ আমাৰ ৱাটাৰ কাৰ্ডো আমাৰ হেল্প কৰিব ক'তো যাবৰ কাৰণে। তাৰপিছত বেছি পেট্ৰল আৰু ডিজেলৰ আজিকালি দাম ইমান বেছি হৈ গৈছে, সেইকাৰণে আমি ৱাটাৰ কাৰ্ড বনাইছোঁ। এইটো আমাৰ এনে হ'ব, আপোনাৰ যেতিয়া পানী ঢালিব, এইটো ইলেক্ট্ৰিক বেটাৰী যোনটো থাকিব, এইটোৰ পৰা হাইড্ৰজেন বনিব। হাইড্ৰজেনটো কি কয়, আপোনাৰ যোনটো ৱাটাৰ থাকিব তাত হাইড্ৰজেন আৰু অক্সিজেন বেলেগকৈ কৰিব। হাইড্ৰজেনটো লৈ পেলাই টেংকত সোমাই পেলাই টেংকৰ পৰা ইঞ্জিনত যাব। যোনটো ইঞ্জিনত গৈ পেলাই আপোনাৰ ইঞ্জিনটো গৈ পেলাই গাড়ীটো চলিব। গাড়ীটো যেতিয়া চলিব তেতিয়া বেটেৰীটো চাৰ্জ হৈ যাব। ধন্যবাদ। আশা কৰোঁ যে আপোনালোকক আমাৰ এই প্ৰকল্পটো ভাল লাগিলে।